ৰাইজসকল পুনৰ আহিলোঁ দেই নতুনকৈ ব্লগ এটা লৈ পিনি। বাৰু কি খবৰ সকলোৰে, ভালে আছে নিশ্চয়। ৰাতিপুৱা গা পা ধুই এয়া নিজক অকণমান সজাই দিছোঁ। সজোৱা মানে কিনো আৰু, মূৰটো আঁচুৰি লোৱা, সেন্দুৰকণ লোৱা ইমানেই। তাৰপাছতে এয়া নিজৰ ডিউটিলৈ আহিলোঁ। ৰাতিয়ে ইডলি বেটাৰ এটা বনাই থৈছিলোঁ, এয়া প্ৰথমতে ইডলিকেইটা বনাই ল'ব লৈছোঁ। চাহৰ লগত বিস্কুট খাই খাই আমনি লাগে ন। মটৰ কেইটামান বইল কৰিছিলোঁ, তাতে আলু এটা, ৰঙালাও এটুকুৰা, স্কোৱাচ এটুকুৰা দি দিছিলোঁ ৰঙৰ কাৰণে। তাক মানে এনেদৰে মাছৰ তৰকাৰীৰ লগত বনাই দিলে সি খাই খুব ভাল পায়। আৰু তাতে যদি অকণমান পাঁচফোৰণ দি দিওঁ। তাৰপাছত আজি মিস্ত্ৰী আহিছে, গতিকে এয়া পাচলি অকণমান সৰহ সৰহকৈ কাটি থৈ দিছিলোঁ। কেৰেলা ৰঙালাও ভাজিম এনেকৈ, কেৰেলা এক্সট্ৰাকৈ ভাজিম বাৰু। তাৰপাছতে এইখিনি যা যোগাৰ কৰি হোৱাৰ পাছত মাও ৰান্ধিছে, ময়ো লগতে লাগি দিছোঁ। এয়া মিস্ত্ৰীক চাহ দিছোঁহি। এতিয়ালৈকে জানেনে মই চাহ খাবলৈ পোৱা নাই, সময় মিলা নাই। এয়া পইচা বাৰু ধুনীয়া ৰঙীন জীৱন উৎপাত কৰি আছে। তাৰপাছতে এয়া ৰঙক ব্ৰেকফাষ্টটো দিওঁতে ময়ো এয়া চাহ খাই আছোঁ। ইয়াক খোৱাই মেলি হোৱাৰ পাছত ৰঙৰ টোপনি থৈ তাক খুৱাই দিলোঁ আৰু এইখিনি সময়তে মই বাকীখিনি কাম কৰি লৈছোঁ। আৰু এয়া মিস্ত্ৰীকো ভাত দি ল'লোঁ, মা আৰু মই লাগি। আৰু এয়া নিজেও খাই ল'লোঁ। আৰু ইয়াৰ পাছত বিশেষ কাম নাথাকে কাৰণে অকণমান শুবলৈ পাওঁ বা নিজৰ কিবা কাম থাকিলে কৰি লওঁ। আৰু এয়া আবেলি ৰঙৰ দেউতাক অহাৰ পাছত তাক অকণমান বাহিৰলৈ লৈ গ'ল। আৰু ময়ো এয়া নিজৰ কাপোৰ অলপ আছিলে জাপি লৈছোঁ। বাৰু আজি ভিডিঅ'টো ইমানেই আছিলে দেই, হাউচ ৱাইফ যে গতিকে কামকে দেখুৱাম আৰুনো কি দেখুৱাম। বাই।